powered by হেমপুষ্পা সহযোগ কৰিছে Colgate, dentist পৰামৰ্শ দিয়া #1 brand. Star Cement Solid Setting. Anmol Butter Bake, extra মাখনেৰে ভৰা। নতুন Dove Pink, soft, smooth, glowing ছালৰ বাবে। रूपमंत्र आयुर्वेदिक फेस क्रीम ये कोई कॉस्मेटिक नहीं आयुर्वेदिक औषधि है आरु हॉकिंस प्रेशर कुकर्स আমি যিমানেই নাভাবো বাবাই কি ভাবিছে বুজি নাপালে সকলো মিছা অপৰূপাই যি কাৰণতে বাবাৰ লগত বিয়া নহওক লাগিলে সিহঁত দুটাৰ সংসাৰখনত গতি এটা লাগিলেহে কথাবোৰ চিজিল লাগিব এটা কাম কৰ বাবাৰ মনৰ কথাবোৰ এবাৰ গম লৈ চোৱা যাওক বাবা শুনচোন মোৰ অলপ কথা আছে বহচোন চাবলৈ গ'লে এটা কথা বাদ দিলে গোটেই কথাখিনি চিজিল লাগিছেই যেতিয়া এইখিনি সময়ত তই যদি কথাবিলাক ভালকৈ ভাব তেতিয়া গোটেই ঘটনাবোৰে চিজিল লাগিব নে তই কি ক কি তহঁতৰ এক্সিডেণ্টটো কোনে কৰিছিল সেইটো কথাত লাগি থকাতকৈ আমি এতিয়া ঘৰখন ঠিক কৰা কথাটোহে ভাবিব লাগে আমাক এক্সিডেণ্ট কৰা মানুহটোৱে সাঁচি পাব নালাগে নেকি লাগে কিয় নালাগে কিন্তু সেইটো আমাৰ কাম নহয় আমি যেতিয়া কোন মানুহ নাজানোৱেই পুলিচৰ কাম পুলিচৰ হাতত এৰি দি আমি আমাৰ ঘৰখন ঠিক কৰাৰ কথা ভাবিব লাগে এটা কথা সঁচা আমি বাকী মানুহবোৰে যিমান চেষ্টা নকৰোঁ কিয় গোটেই কথাবোৰ কিন্তু তোৰ ওপৰতে নিৰ্ভৰ কৰিছে আটাইতকৈ ডাঙৰ কথাটো হ'ল তহঁতৰ বিয়াখন এই বিয়াখনৰ লেঠাটো মাৰি পেলা মই যিমান দূৰ অনুভৱ কৰিছোঁ তহঁত দুটাই ইটোৱে সিটোক এৰি থাকিব নোৱাৰ অপৰূপাই তোৰ লগত টকাৰ কাৰণে বিয়া হ'ব পাৰে কিন্তু এতিয়া তাই তোক এৰি থাকিব নোৱাৰে নহ'লে কি যুক্তিত তাই কষ্ট খাই থাকিব মাৰি পেলা বুজিছ এই বিয়াখনৰ লেঠাটো মৰিলেই গোটেই ঘৰখন চিজিল লাগি যাব তই কি ভাবিছ নাজানো মই কিন্তু হক কথাই কৈছোঁ দেই ভালকৈ ভাবি চাবিচোন কথাবোৰ সুৰজিত তুমি এতিয়াও যোৱা নাই সেই যাওঁ আৰু ঠিক আছে ভালকৈ যাবা পইচা লৈ যাবা নহয় সেইকাৰণে ভালকৈ যাবলৈ কৈছোঁ বুজিছোঁ তুমি পইচা লৈ যোৱাৰ কথাটো তোমাৰ ড্ৰাইভাৰটোকো জানিবলৈ নিদিবা মই গাড়ী লৈ নাযাওঁ নহয় কিয় জানেই দেখোন পে'মেণ্ট লৈ গ'লে মই গাড়ী লৈ নাযাওঁ আচলতে পইচাৰ ক্ষেত্ৰত মই কাকো বিশ্বাস নকৰোঁ তেনেহ'লে এটা কাম কৰা হয় কওকচোন গাড়ী লৈ নোযোৱা যেতিয়া মোৰ বাইকখনকে লৈ যোৱা নাই নালাগে মই অটো চটো কিবা এটা লৈ যাম দিয়ক মোৰ একো অসুবিধা নহয় লৈ যাব পাৰা নহয় মই আচলতে আকৌ অফিচলৈ নাহিবও পাৰোঁ অকণমান ঘৰুৱা কাম এটা আছে হয় নেকি ঠিক আছে তুমি যি ভাল দেখা কৰা তেনেহ'লে মই আহিছোঁ যোৱা কথাটো হয়নে বৌ আপুনি ধৰিব পাৰিছেনে নাই নাজানো মানুহ কিন্তু সলনি হৈছে মোৰো তেনেকুৱা এটা ভাৱ হৈছে কি আগতে চাগে মানুহটোৱে আমাক বুজি পোৱা নাছিল এতিয়া বুজি পোৱা হৈছে আচলতে চব কথাবোৰ ঠিকেই আছিল এই জেঠাইজনীহে গোটেইখন উল্টা পুল্টা কৰি থাকে আৰু এটা কথা আপুনি যদি জেঠাইক উভতি ধৰিলেহেঁতেন তেতিয়া ঠাণ্ডা হৈ গ'লহেঁতেন আপুনি একোডাল নকয় আৰু আপুনিনো কিয় ইমান সহ্য কৰি থাকে মই বুজি নাপাওঁ সহ্য নকৰি জানো মোৰ কিবা উপায় আছে কি উপায় নাই আপুনি কি এখন ঘৰ একো নহয় নেকি সঁচা অৰ্থত এতিয়াও হ'ব পৰা নাই বিনয় আৰু হ'ব পৰা নাই কাৰণে সহ্য কৰি থাকিবলগীয়া হৈছে মনেৰে হ'লেও আইনেতো মোক দিয়া নাই সেই এগ্ৰিমেণ্টৰ কথাটো কৈছে হয় নহয় ক'বতো নোৱাৰো এওঁ বা কি ভাবি আছে যদি তেওঁ মোক সঁচাকেই নিবিচাৰে তেতিয়াহ'লে এইখন ঘৰৰ মানুহ বুলি কোৱাৰ মোক কিবা অৰ্থ আছে জানো দাদাক কথাটো কওঁ কি সেই যে শ্বিলঙৰ পৰা আহি এগ্ৰিমেণ্টখন ফালি পেলোৱাৰ কথা আছিল সেইটো কথা মনত পেলাই দিয়ক আকৌ কৈছো কিন্তু ডাঙৰ কথা এটা হৈছে নহয় বিনয় কি এগ্ৰিমেণ্টখন বিচাৰি পোৱা নাই পোৱাই নাই নেকি মই আকৌ পালে বুলিহে নাই পোৱা ক'ত যে সোমাল জানো যদি সঁচাকৈ হেৰাইছে বৰ ডাঙৰ কথা হ'ব নেকি জানো আপোনাক ভাল পায় কিন্তু খুলি কেলে কোৱা নাই মই সেইটোহে বুজি পোৱা নাই তুমি ইমান চিয়ৰ নে
এইবোৰ কথা মুখ দেখিলেই ধৰিব পাৰি। পেমেণ্টখিনি কৰা হ'ল নেকি বৰ্মন? সুৰজিতে লৈ গৈ আছে। অভাৰ ব্ৰিজৰ পেমেণ্টখিনিও দি পঠাইছা নেকি? হয় মেডাম। তেনেহ'লে তাক কৈ দিয়া, পে' কৰা হোৱা নাই যদি মেনেজাৰৰ লগত মোৰ কথা পাতিব লগা আছে, তাৰ পিছতহে পেমেণ্টখিনি হ'ব। ঠিক আছে, মই এতিয়াই কৈ আছোঁ। কি হ'ব? ক'তো একো নহ'বই নেকি? চবৰে দেখোন একেটাই কথা, পিছত খবৰ কৰিবা, পিছত খবৰ কৰিবা। কি কৰোঁ? আৰু এঠাইত খবৰ কৰিব পাৰি নেকি চাওঁ। যাওঁ নে নাযাওঁ? যি হয় হ'ব, হয় নহয় এইটো পিছৰ কথা। কি ঠিক, লাগ থাকিলে হৈ যাবতো পাৰে। ঐ, তই বৰ অদৰকাৰী কামবোৰত লাগি থাক দেই। কি? কিছুমান কাম কৰাৰ নিৰ্দিষ্ট সময় আছে। তোৰ মানে সময় সময় বুলি কথা নাই আৰু, কামটো দেখিলেই হ'ল আৰু। আপুনি শিকাই দিব আকৌ কোনটো কাম কোনটো সময়ত কৰিব লাগে। শিকাম, মই নিশিকালে তোক কোনে শিকাব? তাৰ আগতে বেলেগ এটা কথা শিকাই লওঁ, শুন। এই তোক যে বুঢ়ীয়ে দৰমহা বঢ়াই দিয়াৰ কথা ক'লে, কিবা বুজি পাইছনে? নাই পোৱা, কওকচোন। বুৰ্বক ক'ত বুজি পাবি? বুদ্ধি বুঢ়ীয়ে পইচা পাতি বঢ়াই দি হাত কৰি ল'ব খুজিছে তোক। মোক হাত কোৱা মানে? মানে পইচা পাতি বঢ়াই দি তেওঁৰ ফলিয়াৰ কৰি ল'ব খুজিছে। তেতিয়াহে ভিতৰখনত কি হৈ আছে গম পাই থাকিব। তাকে তই এতিয়া কি ভাব আৰু, তোৰ কথা। নে পইচা পাতি লোভত পৰি বুঢ়ী ফলিয়া হয়নে আৰু বেলেগৰ ফালে? হ'ব দিয়ক, মই জানো। আপুনি কোৱাৰ আগতে বুঢ়ীয়ে কি কৈছে মই ভাবি লৈছোঁ। ওস্তাদি চাহ তাৰ। সি মই নোকোৱাৰ আগতেই ভাবি ল'লে। ইয়াৰ মানে নহয়, ওস্তাদি নগ'ল আৰু। কোৱা। কি কৰি আছা? আছো আৰু। শুই আছা? নাই, কি হ'ল আজি? কি হ'ল? ইমান ধুনীয়াকে বিহেভ কৰিছা যে। মইতো সদায় এনেকৈ থাকিব বিচাৰোঁ, তুমিহে। মই চান্স নিদিওঁ চাগে ন? মই কিন্তু কাজিয়া কৰিবলৈ ফোন কৰা নাই। ঠিক আছে, কোৱা। আজি বজাৰ কৰিবলৈ যাম, ৰেডি হৈ থাকিবা। বজাৰ আৰু বজাৰ, বহুত দিন হৈছে তুমি নতুন কাপোৰ একো লোৱা নাই, ভাবিলোঁ তোমাক কিবা এটা কিনি দিওঁ। নাই, বজাৰ চজাৰ কৰি পইচা খৰচ কৰাৰ দৰকাৰ নাই। নতুন কাপোৰ নিপিন্ধিলেও চলি যাব। আচল কামটোহে কৰিব লাগে। এনেকে এটা ভাড়া ঘৰত থকাটো ইমান দিন সম্ভৱ নহয়। আহা, মই কিবা এটা ভাবিহে কৈছোঁ। মোৰ জানো তোমাক কিবা এটা দিবলৈ মন নাযায়? কিন্তু তুমি পইচা ক'ত পালা? তোমাৰতো এতিয়া চেলাৰী হ'বৰ টাইম হোৱা নে? পালোঁ আৰু ক'ৰবাৰ পৰা। কিয় ইমান প্ৰশ্ন কৰি থাকা? নহয় মানে একো মানেছানে নাই? মই কাম এটাত আহিছোঁ, কামটো শেষ হ'লে মই তোমাক ফোন কৰিম, ৰেডি হৈ থাকিবা। থৈছোঁ। কি হ'ল, বিচাৰি পোৱা নাই নেকি? নাই পোৱা দেখোন। তুমি ইমান কেয়াৰলেছ নে? আৰু তোমাৰ ওচৰৰ পৰা বস্তু হেৰাই নেকি? সেইটোৱেতো ময়ো আচৰিত হৈছোঁ। অপৰূপা, সেইখন এগ্ৰিমেণ্ট আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট তুমি পাহৰি গ'লা নেকি? ক'ত থৈছিলা? ভালকৈ থোৱা নাছিলা নেকি? ভালকৈতো থৈছিলোঁ। তেনেহ'লে এতিয়ালৈকে বিচাৰি পোৱা নাই কিয়? জানো কিবা হ'ল। অহ, কি যে প্ৰব্লেম। আৰে আমাৰ চব কথাতে ইমান খেলি মেলি কিয় লাগে অপৰূপা? আৰু এগ্ৰিমেণ্টখন পাওঁ নে নাপাওঁ কিন্তু ডাঙৰ কথা নহয়, কিন্তু জেঠাইটো কথাবোৰ ক্লিয়াৰ হ'ব লাগিব ন? ঠিক আছে, জেঠাইক কথাবোৰ মই ক্লিয়াৰ কৰি দিম। বিনয়, জেঠাই ক'ত? ওপৰত আছে। আচ্ছা, মই মাতিছোঁ বুলি কওঁগে যা। মানে কি হ'ল? নহয়, জেঠাই কিবা লিখা মেলা কৰি আছে, ওচৰলৈ কাকো নাযাবলৈ কৈছে। কবি যে মই মাতিছোঁ বুলি। আচ্ছা ঠিক আছে, তই এটা কাম কৰ, তই এটা কামবোৰ কৰি ল, তাৰপিছত মাতিবি। ঠিক আছে, মই টিভি চাই আছোঁ। হ'ব? হ'ব।